57 বছৰ গৰকী 58 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুপৰ নিশালৈকে মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুৰাগী শুভাকাংক্ষীৰ ভিৰ। এইবাৰৰ জন্মদিনত মুখ্যমন্ত্ৰীৰ সংকল্প 26ত বিজেপিৰ নিৰ্বাচনী জয়। এইবাৰ পণটো একেবাৰে স্বাৰ্থপৰ পণ যে ইলেকশ্যনত বিজেপি জিকিব লাগে। বিহুৰ আগতে নিশ্চয় ইলেকশ্যন হ'ব, গতিকে এইকেইটা দিন ইলেকশ্যনৰ বাদে বেলেগ কথা চিন্তা কৰা নাই। তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব লাগে, তাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। এয়া মাজনিশা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰিৱেশ। প্ৰিয় নেতাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছে হাজাৰ হাজাৰ অনুৰাগী শুভাকাংক্ষী। হাতে হাতে উপহাৰৰ টোপোলা। কোনোবাই যদি লৈ আনিছে 13,000 টকীয়া কলম, আন কোনোবাই লৈ আহিছে গণেশৰ প্ৰতিমূৰ্তি। ফুলৰ থোপা, গামোচা, শৰাই আদি উপহাৰেৰে মুখ্যমন্ত্ৰীক একেবাৰে ওচৰৰ পৰা এইদৰেই জনাইছে জন্মদিনৰ শুভেচ্ছা। কোনোবাই যদি ভৰি চুই সেৱা জনাইছে, আন কোনোবাই লৈছে চেলফি। প্ৰতিটো জন্মদিনৰ দিনা ৰাতি 12টাৰ পৰা 5টা-6টালৈকে মই থিয় হৈ থাকোঁ। বিশেষকৈ মোৰ সমষ্টিৰ আৰু যিখিনি মানুহৰ লগত ব্যক্তিগত পৰিচয়, তেওঁলোক আজিৰ দিনটোত আহে আৰু মই যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে সকলোকে খন্তেক সময়ৰ বাবে লগ কৰিব পাৰোঁ। বহুতবিলাক এতিয়া ঘৰত সোমাই আছে, বেমাৰ আজাৰ হৈছে, কোনোবা চাকৰি কৰিবৰ কাৰণে বেলেগ স্থানত থাকে, গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী ভায়েক তেওঁলোকো আহে। গতিকে ইয়াতে 5টামান জেনেৰেশ্যন গোট খাই আছে। বিশেষ দিনটোত মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে সুধিলে এটা বিশেষ প্ৰশ্ন, ভৱিষ্যতে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী হোৱাৰ সপোন আছে নেকি? উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে, প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্য ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। তাৰপিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু। প্ৰতিদিনেই মুখ্যমন্ত্ৰীগৰাকীক একাধিক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। সকলোৰে মনত স্বাভাৱিকতেই উদয় হোৱা এটা প্ৰশ্ন, মুখ্যমন্ত্ৰীয়ে জিৰণি কেতিয়া লয়? জন্মদিনত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে তেওঁৰ জিৰণি লোৱাৰ সময়সূচী। মই যিমান দূৰ শুওঁ নিজে চিন্তা কৰি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা শুওঁ, কিন্তু ফ্লাইটত গ'লে অলপ শুই দিওঁ, গাড়ীত গ'লে অলপ শুই দিওঁ, হেলিকপ্টাৰত গ'লে অলপ শুই দিওঁ, কিন্তু বিচনাত পৰি যাক টোপনি বুলি কয় সেইটো ইলেকশ্যনৰ সময়ত 1.5-2 ঘণ্টা আৰু সাধাৰণ দিনত 5 ঘণ্টা, কেতিয়াবা 5.5 ঘণ্টা। কিন্তু যোৱা আগষ্ট মাহৰ পৰা মই নাভাবোঁ যে মই 2 ঘণ্টাতকৈ বেছি শুইছোঁ বুলি। নিশা কন্যাৰ সৈতে কেতিয়াবা মহানগৰত নিজেই বাহন চলাই ওলাই যাওঁ বুলিও জন্মদিনৰ নিশা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি মোৰ ঘৰত ছোৱালীজনী থাকে, তাইৰ লগত ৰাতি মই কেতিয়াবা গাড়ীখন লৈ ওলাই যাওঁ। সেইটো এটা মোৰ হবিয়ে আছে যে তেতিয়া তাইক কাষত বহাই পেলাই মই গাড়ী দি গুৱাহাটীত এক পাক মাৰোঁ, কেতিয়াবা এয়াৰপৰ্ট যাওঁ, কেতিয়াবা আমিনগাঁও যাওঁ, কেতিয়াবা শুৱালকুছিলৈকেও যাওঁ। এনেকৈ ৰাতি ঘূৰি ফুৰি থাকোঁ। যদি ছোৱালীজনী আহে, যদি মই অকলে থাকোঁ মই নোলাওঁ ইমান। জন্মদিনৰ শুভেচ্ছা জনাবলৈ অনুৰাগী শুভাকাংক্ষীসকলৰ লগতে নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হ'ল এজন বিশেষ ব্যক্তি। মুখ্যমন্ত্ৰীৰ মিমিক্ৰি কৰি চৰ্চা লাভ কৰা হিমাংশু বৰ্মনে জনালে জন্মদিনৰ শুভেচ্ছা। তই বাবাহঁত তহঁতি খুব ধুনীয়াকৈ খাবি। মই অলপ আগতে ল'ৰাকেইটাক ক'লোঁ, সাংবাদিককেইটাক, যে যোৱাবাৰ খাচী মাংস আছিল, এইবাৰ আৰু 2টা মাংস কৰি দিছোঁ, একদম ভালকৈ ভাত চাত খাই যাবি, হ'ব। দেওবাৰে পুৱা শক্তিপীঠ মা কামাখ্যা মন্দিৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। প্ৰতি বছৰৰ দৰে এইবাৰো জন্মদিনত মা কামাখ্যাৰ আশীষ ল'লে হিমন্ত বিশ্ব শৰ্মাই। বিগত 25 বছৰত বিধায়ক, মন্ত্ৰী
আৰু এতিয়া মুখ্যমন্ত্ৰী হৈ ৰাইজক সেৱা কৰিবলৈ সুযোগ দিয়াৰ বাবে অসমবাসীৰ শ্ৰীচৰণত প্ৰণাম জনাই কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে। জন্মদিন মানে এটা বছৰ বাঢ়ি যায়, জীৱনত মেচিউৰিটি আহে, আগত কৰা ভুলবোৰ সংশোধন, নতুন কৰি আগৰ জীৱনটো বাকী থকা জীৱনটো আৰু বেছি ভাল কৰি পাৰ হওক, কাম কৰিব পাৰোঁ, তেনেকৈ মনত বহুত চিন্তাই আহে জন্মদিনৰ দিনটোত। বিশেষকৈ যেতিয়া ৰাইজৰ মৰম দেখোঁ, ৰাইজৰ আশীৰ্বাদ দেখোঁ, তেতিয়া মনত এটা সাহসো পাওঁ, আত্মবিশ্বাসো পাওঁ। অসমবাসী ৰাইজে যোৱা 25টা বছৰ মোক বিধায়ক বা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আসনত ৰাখিছে। ৰাইজৰ প্ৰতি মই সদায় কৃতজ্ঞ। আজিৰ দিনটোতো মই অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একযোগে জনালে জন্মদিনৰ শুভেচ্ছা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মী, অনুৰাগী, শুভাকাংক্ষীসকলেও মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে ৰূপায়ণ কৰে বিভিন্ন কাৰ্যসূচী। মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পাছতেই নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি গোৱালপাৰা আৰু দৰং অভিমুখে ৰাওনা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।